হয়, মই ষ্টেট মহিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ ষ্টেট মহিলা কংগ্ৰেছৰ আমাৰ সভানেত্ৰী মীৰা বাইদেউ ডাঙৰীয়ানীয়ে মোক খা খবৰ লৈছে আৰু তেখেতে মোৰ কাৰণে যথেষ্ট ফাইট কৰিছে। ৰজলিনা বাইদেৱে ফাইট কৰিছে, আমাৰ MP প্ৰদ্যুৎ বৰদলৈ ছাৰে ফাইট কৰিছে, বহুত মোৰ কাৰণে কৈছে আৰু ষ্টেটত আৰু বহুত নেতাসকল আছে, তেখেতসকলে মোৰ কাৰণে যুঁজিছে, কিন্তু মোৰ ভাগ্যত নাই। সেইটোৱে আৰু মহিলা কংগ্ৰেছ আমি আগুৱাই যাম, শক্তি ৰাখিম, সকলোৱে দোৱা কৰিব যাতে আমি মহিলা কংগ্ৰেছ আগুৱাই লৈ যাব পাৰোঁ, শক্তিশালী হ'ব পাৰোঁ। আৰু এইবাৰ ইলেকশ্যনত বহুতো মহিলা শিক্ষিত মহিলা শিক্ষিত ছোৱালী আগবাঢ়ি আহিছে, আমাৰ মহিলা সবলীকৰণ হওক, এইখিনি মই কামনা কৰিছোঁ। আপুনি কি কাৰণত টিকেটটো পোৱা নাই বুলি ভাবিছে? মই ভাবিছোঁ হয়তো মানে হেজাৰজন মানুহ থাকে, তাৰ মাজত কোনোবা 10জনক যদি কোনোবাই চিলেক্ট কৰে, সেই 10জনৰ মাজত হয়তো ময়ো এজন। সেইকাৰণে মোক পলিটিকেলি মাৰ্ডাৰ কৰা হৈছে, আৰু এই পলিটিকেলি মাৰ্ডাৰ কৰা হৈছে সেইটো সকলোৱে জানে, যাৰ কাৰণে মই আগত চেয়াৰমেনৰ পৰা মোক আঁতৰোৱা হৈছে, দুজন বিজেপিলৈ ঠেলি দি বিজনেছৰ লালচত, বিজনেছৰ লোভত, কোনোবাই বিজনেছ ভালকৈ কৰিবৰ কাৰণে সেই বিজনেছৰ লোভত মোক ঠেলি জিলা পৰিষদত বুজাই বিজেপি জিলা পৰিষদলৈ ঠেলি দিয়া হৈছে আৰু মোক মানে চেয়াৰমেনৰ পৰা আঁতৰোৱা হৈছে। মানে পলিটিকেলি মাৰ্ডাৰ বুলি কওঁতে আপুনি কি আগন্তুক দিনত বীণা গান্ধী সমষ্টিত কি বিধায়কৰ টিকট বিচাৰিব বুলি ভাবিছে নেকি? মহিলা হিচাপেতো মই বিচাৰিম এজনী মহিলা, খালী পুৰুষৰতো আশা নাযায় যে বিধায়ক হিচাপে খেলিব বা অন্য কিবা, এজনী মহিলাৰো মন যায় মহিলা হিচাপে মহিলাসকলক আগবাঢ়ি লৈ যাবৰ কাৰণে। গতিকে যিহেতু এবাৰ চেণ্ট্ৰেলত আলোচনা হৈছিলে, আমাৰ ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে কৈছিলে যে মহিলা সবলীকৰণ হ'ব লাগে আৰু মহিলা 50% হ'ব লাগে, আৰু MLA চিটত মহিলা 33% হয় যদিও কিন্তু আমাৰ মহিলাসকলে নাপায়, সেই মহিলাখিনিয়ে ন্যায় পাব লাগে। আৰু এইটো আমাৰ ইণ্ডিয়াত সকলোফালে যুঁজ চলি আছে। আমাৰ আলকা লাম্বা ডাঙৰীয়ানী অল ইণ্ডিয়া মহিলা কংগ্ৰেছ প্ৰেচিডেণ্ট তেখেত, আৰু আমাৰ মীৰা বাইদেউৰ নেতৃত্বত আৰু আমাৰ বিভিন্ন ষ্টেটত যিসকল মহিলা প্ৰেচিডেণ্ট সভানেত্ৰী আছে ষ্টেট লেভেল, তেখেতসকলে সকলোতে মহিলা সবলীকৰণৰ কাৰণে ফাইট কৰি আছে। আৰু মই নিশ্চয় এজনী মহিলা কংগ্ৰেছৰ হৈ ময়ো আশাবাদী, হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত মানে ময়ো চাগে আগুৱাই যাম। আল্লাই চাগে মোৰ কাৰণে তেনেকুৱা কিবা পদ ৰাখিছে, সেইকাৰণে মই নিজকে আগন্তুক দিনত আপুনি প্ৰাৰ্থিত্ব বিচাৰিব? এতিয়ালৈকে তেনেকুৱা ভবা নাই, কিন্তু ৰাইজে যদি বিচাৰে মাতি অনাৰ এটাই উদ্দেশ্য মোৰ। আপোনালোকে সকলোৱে জানে মই মোৰাজাৰ জিলা পৰিষদৰ যোৱা নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, জিকিছোঁ, আৰু হোজাই জিলা পৰিষদৰ সভানেত্ৰী হিচাপে মই লটাৰীত মই জিকিছিলোঁ আৰু চেয়াৰপাৰ্চনো হৈছিলোঁ। আপোনালোকে সকলোৱে মোক ভালকৈ জানে মই কিমান দিন ধৰি মই কংগ্ৰেছৰ লগত জড়িত আছোঁ। মই ইলেক্টেড AP মেম্বাৰ হিচাপে বৰহাৱৰ গাঁও পঞ্চায়তৰ বীণা গান্ধী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে বৰহাৱৰ গাঁও পঞ্চায়তৰ পৰা মই ইলেক্টেড হৈছিলোঁ আঞ্চলিক পঞ্চায়তৰ সদস্য। তাৰ পাছত মই বৰহাৱৰ গাঁও পঞ্চায়তৰ পৰা মই সভানেত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মই চিলেকশ্যন হৈছিলোঁ। তাৰ পাছত মই মোৰাজাৰ জিলা পৰিষদৰ সদস্য হিচাপে মই কংগ্ৰেছ দলৰ পৰা চিলেকশ্যন হৈছিলোঁ। হোৱাৰ পাছত মই হোজাই জিলা পৰিষদৰ চেয়াৰপাৰ্চন হিচাপে লটাৰীত মই জিকিছিলোঁ। যেতিয়া লটাৰী হৈছিলে তেতিয়া আপোনালোকে সকলো প্ৰেছ মিডিয়াই প্ৰিণ্ট মিডিয়াই ভালকৈ গম পাইছিলে যে মোৰ লগত আমাৰ কংগ্ৰেছৰ 6জন আছিলে, AUDF দলৰ এজন আছিলে, ইছলামনগৰ জিলা পৰিষদ আছিলে AUDF দলৰ, আৰু কাকি উদালি আৰু আমাৰ বীণা গান্ধী যমুনামুখ সমষ্টিৰ তেতিয়াৰ যমুনামুখ সমষ্টিৰ 4জন জিলা পৰিষদ আমি আছিলোঁ। আৰু মহিলা ৰিজাৰ্ভেশ্যনত কৰিছিলে আমাৰ জিলা পৰিষদখন। তাৰপাছত যেতিয়া লটাৰী হৈছে আমাৰ এজনে আমাক ভোট দিয়া নাছিলে, লটাৰীত মই জিকিছিলোঁ। তাৰপাছত মই বেছিদিন টিকিব পৰা নাই। ডবকা কেন্দ্ৰিক আমাৰ কিছুমান নেতা আছে, বিশেষ ব্যক্তিসকল, আপোনালোকে সকলোৱে চাগে গম পায়, আজিৰ মিডিয়াৰ মাধ্যমেদি যিসকলে দেখিব সকলোৱে নিশ্চয় গম পাব। তেখেতসকলৰ নেতৃত্বত আৰু তেখেতসকলৰ বেকত কোন আছে মই নাজানো, তেখেতসকলৰ নেতৃত্বত জিলা পৰিষদখন ঠেলি দিয়া হৈছে হোজাই বিজেপিলৈ, বিজেপিৰ চেয়াৰমেন বনোৱা হৈছে। আপোনালোকে সকলোৱে জানে, কাৰো পৰা লুকাই থকা নাই। তাৰ পাছতো মই বিভিন্ন দলৰ পৰা বা চৰকাৰৰ ফালৰ পৰা বিভিন্ন অফাৰ পোৱাৰ পাছতো মই
কংগ্ৰেছ দলতে আছিলোঁ। মই কংগ্ৰেছ দল ত্যাগ কৰি মই কোনো আত্মঘাতী চিন্তা কৰা নাই। মই ভাবিছিলোঁ আকৌ এবাৰ মই ৰাইজৰ মাজত আহিম, জিলা পৰিষদৰ সদস্য হ'ম। মই সেইকাৰণে মই বিচাৰিছিলোঁ, দলীয় আবেদন দিছিলোঁ আমাৰ ডবকা বীণাকান্দি ব্লক প্ৰেচিডেণ্টৰ হাতত, আৰু লগতে আমাৰ ষ্টেট প্ৰেচিডেণ্টৰ পৰা লৈ আমাৰ ডিষ্ট্ৰিক্ট, ষ্টেট আৰু সমষ্টি যিমান আমাৰ লিডাৰ আছে সকলো পৰ্যায়ৰ লিডাৰক আমি টাস্ক দিছোঁ। মই টাস্ক দিছোঁ যে মই খেলিব লাগে, বা আমাৰ বিভিন্ন যি দল সংগঠন, ভাতৃ সংগঠন আছে সকলোৱে তেখেতসকলক জাননী দিছে যে মোৰাজাৰ জিলা পৰিষদৰ ৰানিং সদস্যাক দিব লাগে, চবে দাবী দিছে, বা দলীয় ফালৰ পৰা যথেষ্ট মোক সন্মান দিছে। মই 3-4বাৰকৈ সন্মান পাইছোঁ, কাৰণ দলে মোক কাউন্সিলাৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ, চেয়াৰমেন চব হোৱাৰ সুযোগ দিছে। কংগ্ৰেছ দলক মই শ্ৰদ্ধা কৰোঁ। কংগ্ৰেছ দলে মোক পৰিচয় দিছে যে কংগ্ৰেছৰ কাৰণে মই আছোঁ। মই ৰেজিয়া চুলতানা হিচাপে মোক সকলোৱে চিনি পায়, কাৰণ সকলোৱে চিনি পোৱাৰ কাৰণ হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দলক মই বহুত সন্মান কৰোঁ, সদায় সন্মান কৰি যাম। কিন্তু তাত ডাঙৰ এটা প্ৰশ্ন হৈ উঠিছে। প্ৰশ্নটো হ'ল মই কিয় টিকট নাপালোঁ। এতিয়া সকলো ৰাইজৰ প্ৰশ্ন, আৰু আজিৰ চেনেলৰ মাধ্যমেদি আমাৰ যিসকল ৰাইজ তথা নেতাসকলে দেখি আছে, মই সকলোকে এটা কথা আবেদন জনাম যে মই টিকেট নোপোৱাৰ কাৰণটো কি ভালকৈ শুনিবৰ কাৰণে। মই টিকট বিচাৰিছোঁ,